1905 চনৰ 7 আগষ্টত কলিকতা টাউন হলৰ এখন বৈঠকত বৰ্জন প্ৰস্তাৱ গৃহীত হোৱাৰ লগে লগে স্বাধীনতা আন্দোলনৰ আনুষ্ঠানিক ঘোষণা কৰা হয় আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ স্মৃতিত 7 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে নিৰ্বাচন কৰা হয়। 2015 চনৰ 7 আগষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চেন্নাইত প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ উদ্বোধন কৰে। সেই বৰ্ষৰ পৰাই হস্ততাঁত দিৱস পালন কৰা হয়। সেয়ে এই দিনটোত হস্তশিল্পৰ লগত জড়িত হৈ আৰ্থসামাজিক দিশত অৱদান আগবঢ়োৱা শিপিনীসকলক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। শোণিতপুৰ জিলাৰ উষা অনিৰুদ্ধৰ নগৰী তেজপুৰ চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত অৱস্থিত বৰুৱা দলনি বালিখুটি গাঁৱৰ এয়া এগৰাকী শিপিনীৰ কাহিনী। মোৰ নাম কল্পনা দেৱী। মই শোণিতপুৰ জিলাৰ বিহগুৰি মৌজাৰ পুঠিমাৰী পঞ্চায়তৰ বৰুৱা দলনি বালিখুটি গাঁৱৰ এগৰাকী অবিবাহিতা ছোৱালী। মোৰ দেউতাৰ নাম আছিল শ্ৰী ভোলাকান্ত নাথ আৰু মাৰ নাম আছিল তিলেশ্বৰী দেৱী। আমাৰ ঘৰত 4জনী বাই ভনী আছে আৰু এটা ভাইটি আছে। পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰি ঘৰৰ আৰ্থিক অনাটনৰ পিছতো নিজৰ কৰ্মদক্ষতাৰে মানুহে সফলতা অৰ্জন কৰিব পাৰে। অসমৰ প্ৰায় খিলঞ্জীয়া জাতি উপজাতি জন্মগতভাৱে আমি শিপিনী, মানে সেই কামটোৰ লগত আমি জড়িত। আজি বৃন্দাবনী বস্ত্ৰখনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমাৰ গাঁওবিলাকত বিহুৰ সময়ত তাঁতৰ শালৰ শব্দ, মিঠা শব্দ অতীজৰে পৰা চলি আহিছে, এতিয়াও চলি আহিছে। খালি আমি ইনিচিয়েলি প্ৰথম এটা সময় আছিলে যে আমি কাপোৰ নিজৰ কাৰণে নিজে বৈ লৈছিলোঁ, কিন্তু এতিয়া লাহে লাহে দেখা গৈছে যে সেই কাপোৰখনে আমাক আত্মনিৰ্ভৰ হোৱাৰ সুবিধাও দি আছে। বস্ত্ৰ সংস্কৃতি হৈছে সভ্যতাৰ জিলিকনি তথা সংস্কৃতিৰ পৰিচায়ক। সেয়ে অসমীয়া মানুহৰ সভ্যতাৰ ইতিহাসত সাজপাৰৰ ইতিহাস অবিচ্ছেদ্য। গোটেই শিপিনীসকল আনঅৰ্গেনাইজড। কোন শিপিনীয়ে ক'ত কি কাম কৰি আছে, কি কৰি থকা নাই। ডাইৰেক্টৰেটৰ হাতত বা অসম চৰকাৰৰ হাতত তেনেকুৱা কোনো ডাটাবেছ নাছিলে। এটা চিন্তাধাৰাৰ মাজেৰে গৈ গৈ আমি এইটো কৰিলোঁ যে আমি ঠিক আছে, আমি এটা পৰ্টেল লঞ্চ কৰিলোঁ। পৰ্টেল লঞ্চ কৰি পেলাই আমি খুব জমকতাৰে পৰ্টেলটো লঞ্চ কৰি পেলাই আমি গোটেই অসমক জনাই দিলোঁ যে ইণ্ডিভিজুৱেল যি খিলঞ্জীয়া ইণ্ডিভিজুৱেল শিপিনীসকল, তেখেতসকলে এই পৰ্টেলটোত নিজৰ নাম ৰেজিষ্টাৰ কৰিব পাৰিব। নিজৰ ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে নিজ ভূমিত খেতি কৰি খেতিৰ পৰা উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল কল্পনাই। প্ৰকৃতি আৰু ভূগোলে মানুহৰ খাদ্যাভ্যাসত প্ৰভাৱ বিস্তাৰ কৰে। অসমৰ লোকজীৱন আৰু লোক সংস্কৃতিত কৃষিৰ সম্পৰ্ক আছে। এই সম্পৰ্কই প্ৰকৃতি আৰু মানুহক এটাৰ আনটোৰ পৰিপূৰক হিচাপে গঢ়ি তোলে। মাটিৰ গুণাগুণে কৃষিক্ষেত্ৰৰ উৎপাদনৰ পৰিমাণ নিৰূপণ কৰে আৰু উৎপাদনৰ বৃদ্ধিয়ে সমাজক আৰ্থিকভাৱে সুদৃঢ় কৰে। দৰিদ্ৰতাক নেওচি প্ৰগতিৰ সপোন দেখা কল্পনায়ো প্ৰথমে কৃষিকাৰ্যৰ জৰিয়তে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছিল। বয়নশিল্পৰ ক্ষেত্ৰখনত সম্পূৰ্ণৰূপে জড়িত হ'বলৈ কল্পনাৰো সপোন আছিল। তথাপিতো জীৱন নিৰ্বাহৰ বাবে নিজ কৃষিভূমিত বিভিন্ন ধৰণৰ শাক পাচলি আৰু শস্যৰ খেতি কৰি কল্পনাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছিল। এই গাঁও সভ্যতাই হৈছে কৃষিৰ অবিচ্ছেদ্য অংগ। কৃষি ব্যৱস্থাৰ লগত কৃষিৰ বাবে আৱশ্যকীয় ভূমি বিন্যাসো ওতঃপ্ৰোতভাৱে জড়িত। পুৰণি লিপিসমূহত পুৰণি কামৰূপত গঢ় লৈ উঠা নিজস্ব ভূমি আৰু ৰাজহ ব্যৱস্থাৰ উল্লেখ পোৱা যায়।
কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ লোকৰ পথাৰ আৰু বজাৰৰ লগত আছে এক নিবিড় সম্পৰ্ক। কল্পনাও ইয়াৰ ব্যতিক্ৰম নহয়। তেজপুৰ জিলাৰ মহিলা সমিতিলৈ মই গৈছিলোঁ আৰু তাত মানে তেওঁলোকে নানা ধৰণৰ ৰং বিৰঙৰ কাপোৰ, ধুনীয়া ডিজাইন, ধুনীয়া ফুল, জোখ মাখৰ কাপোৰবোৰ দেখি মোৰ মনত এনেকুৱা ভাৱ হ'ল ময়ো এদিনাখন কাপোৰৰ কাম কৰিম আৰু কাপোৰ হেৰি কৰিম। আত্মীয় স্বজনৰ প্ৰেৰণাৰ লগতে তেজপুৰ মহিলা সমিতিৰ জৰিয়তে কৃষি কৰ্মৰ লগতে কল্পনাই বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনতো খোজ পেলাইছিল। প্ৰথম অৱস্থাত চেৰেকীত সূতা লগোৱা, যঁতৰত সূতা কটা আদি কামবোৰ অতি কম সময়ৰ ভিতৰতে শিকি পৰৱৰ্তী সময়ত কপাহী গামোচা, কপাহী চাদৰ মেখেলা, কপাহী চোলা আদি তাঁতশালত ববলৈ আৰম্ভ কৰিছিল। তাঁতশালৰ বিভিন্ন ধৰণৰ সঁজুলি যেনে মাকু, মাৰি, মুহুৰা, পুতল, ৰাজ, দুপতি, নাচনী জৰি, জখলা, তুলুঠা, গৰকা, আৰু চিপকাঠি, হলিমাৰি আদি সুন্দৰভাৱে ব্যৱহাৰ কৰি নিপুণতাৰে তাঁত বৈছিল। তেখেতে বোৱা সুন্দৰ চানেকিসমূহে গাঁও আৰু চহৰতো লাহে লাহে সমাদৰ পাবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত তেজপুৰ মহিলা সমিতিৰ সহযোগিতা উল্লেখনীয়। প্ৰকৃতিসৃষ্ট অৱদানসমূহ যেনে গছ-গছনিৰ পাত, ফুল, বহুৰঙী পখিলা, চৰাই আৰু মেঘৰ চিত্ৰৰে তেখেতে সাজ পোছাকত চানেকি তুলিছিল। গাঁৱৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা কল্পনাৰ জীৱনত এই প্ৰাকৃতিক পৰিৱেশে ভৰা নিজা গাঁওখনে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু কাপোৰত ন ন চানেকি তোলাত সহায়ক হৈছিল। সাজ পোছাকত বিভিন্ন ধৰণৰ চানেকি তুলি ভালপোৱা কল্পনাই কাপোৰ বোৱাৰ লগতে আজৰি সময়ত শাকনি বাৰীত পানী দিয়া, গোবৰ সাৰ দিয়া আৰু বাৰীখন চাফ চিকুণ কৰি ৰখাৰ কামসমূহো কৰিছিল। নিজৰ ঘৰখনৰ পিছফালে থকা শাকনি বাৰীখনত ভিন্ন ঋতুত বিভিন্ন পুলি ৰোপণ কৰি সেই সমূহৰো যতন লৈছিল। পৰৱৰ্তী সময়ত বাৰীত উৎপাদিত সতেজ আৰু পুষ্টিকৰ শাক পাচলিসমূহেৰে কল্পনাই সুস্বাদু ৰন্ধন প্ৰকৰণ কৰিছিল। পৰিয়ালৰ লোকসকলক খাদ্য ৰান্ধি বাঢ়ি খুৱাই ঘৰখনৰ প্ৰতি থকা দায়িত্বও কল্পনাই সুন্দৰভাৱে পালন কৰিছিল। কিন্তু তাৰ মাজতে শিপিনী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ যুঁজখনো অব্যাহত আছিল। তেখেতে ঘৰুৱা দায়িত্ব আৰু কৃষিকাৰ্যৰ লগতে বয়নশিল্পৰ ক্ষেত্ৰখনতো নিজৰ কৰ্মদক্ষতাৰে আগবাঢ়ি গৈছিল। লাহে লাহে অকণ অকণকৈ কাপোৰ বিক্ৰী কৰি কৰি মই এটা সময়ত এখন বজাৰ পালোঁ। এখন বাহিৰৰ গোটেই অল ইণ্ডিয়া বুলি ক'ব লাগিব, তাত মানে মোৰ কাপোৰ বিক্ৰী কৰিবলৈ মই এখন বজাৰ পালোঁ। লাহে লাহে কল্পনাৰ হাতে বোৱা কাপোৰসমূহে মানুহৰ মাজত সমাদৰ লাভ কৰাৰ লগতে এখন বজাৰ পাবলৈ সক্ষম হয়। এই বজাৰখনে আৰ্থিক অনাটনে জুৰুলা কৰা কল্পনাৰ জীৱনত অৰ্থনৈতিকভাৱে সচ্ছল অৱস্থালৈ উন্নীত কৰিবলৈ সক্ষম হয়। নিজ হাতে বোৱা ভিন্ন ৰঙী ফুল বচা কাপোৰসমূহৰ বজাৰত চাহিদা বৃদ্ধিয়ে কল্পনাক বাণিজ্যিকভাৱে উপকৃত কৰিছিল। হেল্ল', মই কল্পনাই কৈছোঁ। কি ষ্টল লাগিব আপোনাক? কিমান পিচ? নুনি নে এৰি? ঠিক আছে, এমাহৰ ভিতৰত দিব পাৰিম।
এমাহৰ ভিতৰত দিব পাৰিম। এৰী লাগিলে এৰীও দিব পাৰিম আৰু ৰানিং মেটেৰিয়েলো দিব পাৰিম বাৰু, পাৰিম। কল্পনাই হাতে বোৱা আৰু বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ চাদৰ মেখেলা, চেলেং, ৰিহা আদিৰ বজাৰত চাহিদা বৃদ্ধিয়ে কল্পনাক এগৰাকী শিপিনীৰ পৰা এগৰাকী উদ্যোগীলৈ ৰূপান্তৰিত কৰিছিল। এনেদৰে ক্ৰমান্বয়ে এক পৰিকল্পিত সুদৃঢ় ব্যৱস্থাপনাৰ দ্বাৰা বয়ন শিল্পক উদ্যোগীকৰণ কৰাৰ পথ প্ৰশস্ত হৈছিল। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, ৰেচম বিভাগৰ বিভিন্ন ধৰণৰ জনহিতাৰ্থী কাৰ্যসমূহেও প্ৰগতিৰ সপোন দেখা শিপিনীসকলক সা সুবিধা প্ৰদান কৰিছে। আজিৰ ডেটত আমি ক'ব পাৰোঁ যে আমাৰ স্বনিৰ্ভৰ নাৰী পৰ্টেলত 5,64,811 শিপিনী ৰেজিষ্টাৰ হৈ আছে। যে এটলিষ্ট অসমত কিমান শিপিনী লুম আছে বা কাৰ ইচ্ছা আছে কাম কৰা, এটা পৰ্টেলত সোমাই গ'লে তেখেতসকলৰ পে'মেণ্ট প্ৰচেছটো এনেকুৱা, ধৰি লওক সোণাৰীত এটা চেণ্টাৰ আছে, প্ৰক্ৰিয়'ৰমেণ্ট চেণ্টাৰ, তাত শিপিনীসকল অলৰেডিটো পৰ্টেলত ৰেজিষ্টাৰ হৈ আছে, আহি পেলাই নিজৰ বস্তুখন দিলে, গামোচা ধৰক 57খন দিলে বা 58খন দিলে, সেইটো তাতে ৰেজিষ্টাৰ হৈ যায়, তাতে তেখেতে চাৰ্টিফিকেট লৈ ঘৰলৈ গুচি যায়। এতিয়া চৰাইদেউ জিলাৰ আমাৰ জিলা বিষয়াই গধূলি মোলৈ গোটেই ডাটাখিনি পঠাই দিয়ে, ইনফেক্ট গোটেই অসমৰ পৰাই আহে। ইয়াতে আমি ভেৰিফাই কৰি, আজি যদি আহি পাইছে আমি কাইলৈ ভেৰিফাই কৰি লওঁ। যিহেতু তেখেতসকলৰ বেংক ডিটেইলছ আমাৰ হাতত আছেই, আমি উইদিন 4 days আমি DBT কৰি দিওঁ। ৰাজ্য চৰকাৰৰ ধৈৰ্যবাহী আঁচনি স্বনিৰ্ভৰ নাৰীৰ জৰিয়তে শিপিনীসকলৰ পৰা পোনপটীয়াকৈ নিৰ্ধাৰিত হস্ততাঁত উৎপাদিত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থাইও কল্পনাক আৰ্থিকভাৱে সুস্থিৰ কৰিছিল। ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ উৎপাদন আঁচনি, আদৰ্শ হস্ততাঁত গাঁও স্থাপন আঁচনি, স্ত্ৰূপীকৃত হস্ততাঁত উন্নয়ন আঁচনি, অৰ্থনৈতিক অনগ্ৰসৰ শিপিনীৰ বাবে শাল আৰু সূতা প্ৰদান আঁচনি, প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীৰ স্বনিয়োজন আঁচনিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিয়ে কল্পনাৰ লগতে আন শিপিনীসকলৰ বাবেও আশাৰ চানেকি হিচাপে দেখা দিছিল। কল্পনাই বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে গাঁৱৰ জীয়ৰী বোৱাৰীসকলকো এই শিল্পকৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ উৎসাহিত কৰিছিল। মোৰ কাপোৰ মানে যিমান বৈছোঁ, বোৱনী প্ৰথমতে আমি বাই ভনীকেইজনী 5গৰাকীমান আছিলোঁ, তাৰপিছত গৈ গৈ 50গৰাকীমান হ'ল। এতিয়া তেওঁলোক নিজে নিজে শিকোৱাৰ পিছত তেওঁলোকে নিজে নিজে এতিয়া প্ৰত্যেকগৰাকীয়ে এতিয়া তেওঁলোকে নিজে বিক্ৰী কৰে। মোৰ কাপোৰ বিক্ৰী কৰোঁ মই পুনা, বম্বে, চেন্নাই, গোৱা, তামিলনাডু, হায়দৰাবাদ, গুজৰাট, মাদ্ৰাজ, সকলোখিনিতে মোৰ কাপোৰ যায়, বিক্ৰীও কৰোঁ, মই নিজে প্ৰদৰ্শন কৰোঁ। এতিয়া মোক SILM অসম ৰাজ্যিক জীৱিকা অভিযানৰ পৰা মোক এতিয়া সৰজ মেলাবোৰলৈ মাতে। চুৰিয়া, ধুতি, চোলা, চেলেং, ৰিহা আৰু চাদৰ মেখেলাৰ লগতে অসমৰ শিপিনীসকলৰ হাতত প্ৰাণ পাই উঠা গামোচাৰ এক সুকীয়া বৈশিষ্ট্য আছে। ৰঙালী বিহুৰ উপৰিও বিয়া সবাহ, ধৰ্মীয় কাম কাজ, দৈনন্দিন জীৱনতো গামোচা বহুলভাৱে ব্যৱহৃত হয়। ঠিক তেনেদৰে শিপিনীসকলে হাতে বোৱা চাদৰ মেখেলাযোৰেও অসমীয়া সংস্কৃতিৰ সুকীয়া বৈশিষ্ট্য বহন কৰে। ফুল বচা, গাড়ী দিয়া, জাপি বা শৰাইৰে শিপিনীসকলে এযোৰ কাপোৰ সুন্দৰকৈ বৈ তোলে। এই সাজ পোছাকসমূহতে শিপিনীৰ সৃষ্টিশীল মনটোৰ আভাস পোৱা যায়। তাঁতশালখনত তেওঁলোকে সৃষ্টিৰ সপোন আছে। সেইবাবে নিজৰ ঘৰৰ লগতে এক নিৰ্দিষ্ট স্থানত স্তূপীকৃত হৈও সমজুৱাভাৱে শিপিনীসকলে তাঁত বোৱা দেখা যায়। ইয়ে
গাঁৱৰ শিপিনীসকলৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি তোলে। এই শালসমূহ কাৰ্যক্ষম হৈ থাকিবলৈ সযতনে ব্যৱহাৰ কৰা হয় আৰু সময়ে সময়ে মেৰামতিও কৰা হয়। বস্ত্ৰশিল্পৰ লগতে মাটিৰ লগত সংপৃক্ত হৈ থকা কল্পনাই তাঁত বোৱাৰ লগতে নিজৰ বাৰীত গছ-গছনিও ৰোপণ কৰি সেইসমূহৰ সংৰক্ষণ কৰিছিল। গছত ডাল ভৰি লাগি থকা কঁঠাল, বেঙেনা, কাজি নেমু আৰু খৰুৱা বেঙেনা, লগতে বিভিন্ন ধৰণৰ কল যেনে মালভোগ কল, চেনি কল, আঠিয়া কল, কাঁচকল আদিয়ে বাৰীৰ সৌষ্ঠৱ বঢ়াইছে আৰু বহু উৎপাদিত সামগ্ৰীয়ে কল্পনাৰ ভঁৰাল চহকী কৰিছে। ঘৰৰ পৰাই এতিয়া মোৰ যিহেতুকে বম্বে বা গোৱালৈ যাওঁ, তাত বহুত ফৰেনাৰবিলাকে মোৰ কাপোৰ লৈছিল। তেওঁলোকে মোৰ হাতে বচা কাপোৰ খুবেই পচন্দ কৰিছিল, ভাল পাইছিল। তেওঁলোকে এতিয়া যোগাযোগ কৰি মোৰ তাৰপৰা লৈ থাকে, মই বাহিৰলৈও পঠাওঁ। মোৰ এজন শিক্ষাগুৰু আছিল, তেওঁক দিওঁ। তেওঁ মোৰ কাপোৰ বিদেশৰ য'ত ত'ত তেওঁ পঠিয়াইছে মোৰ কাপোৰ, কিন্তু মোৰ ডাইৰেক্ট বিজনেছ লিংক নাই। কিন্তু কাপোৰৰ কাৰণে মই বিদেশলৈও গৈছোঁ, চাউথ আফ্ৰিকালৈ গৈছোঁ। মোৰ এই কাপোৰৰ উদ্যোগটো চলোৱাৰ কাৰণে ভাল পাই অসম চৰকাৰে মোক ফুৰাবলৈ নিছিল এবাৰ। ঠিক তেনেকৈ মোৰ ভাৰতবৰ্ষ অকল কাশ্মীৰৰ বাহিৰে মই প্ৰত্যেক জেগাতে মোৰ কাপোৰ প্ৰদৰ্শন কৰিছোঁ। অসমীয়া বিয়ানামতো তাঁতশাল আৰু সাজপাৰৰ উল্লেখ আছে। চাধা মুগা, আঁচু দিয়া, পাৰি দিয়া, দাড়ি দিয়া, কেঁচ বচা আৰু ফুল বচায়ে এযোৰ কাপোৰক অন্যান্য মাত্ৰা প্ৰদান কৰে। এই উকা পাতৰ বা গুণা কটা, বুটা বচা, বন কৰা, গুটি বুলোৱা, সৰা কটা, আঠফলীয়া, দৰিয়লি গুণা দিয়া কাপোৰে বহুৰঙী কৃষ্টি সংস্কৃতিৰো চানেকি বহন কৰে। অসম চৰকাৰে বস্তু তেওঁলোকে দিয়ে চব দি পেলাই মোক মেলাখন দিয়ে, যেনে কাঠ মেলা DC হেণ্ডিক্ৰাফ্টৰ পৰা দিয়ে, পূৰ্বশ্ৰী এম্পোৰিয়ামৰ পৰা দিয়ে। ঠিক তেনেকৈ এবাৰ DIC পৰা তেওঁলোকে মেলা পাতিছিল। মেলাত মই ছেকেণ্ড পুৰস্কাৰ 5,000 টকা পাবলৈ সক্ষম হৈছিলোঁ। গ্ৰামীণ বিকাশ বেংকে মোৰ কৰ্ম দেখি মোৰ গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিজন হেড, সেইজন মোৰ ব্ৰাঞ্চৰ ছাৰে আনি পেলাই মোক দেখুৱাই পেলাই এতিয়া তেওঁলোকে অইনে যদি 5 লাখ পায়, আমাক 6 লাখ দিবলৈ তেওঁলোক ৰেডি হৈ আছে। আৰু এতিয়া 10 লাখ টকা তেওঁলোকে নভবাকৈ একমাত্ৰ মোৰ এই কৰ্ম আৰু প্লেটফৰ্মখনৰ কাৰণে আজি গাঁৱলীয়া বেংকে মোক 10 লাখ টকা দিবৰ কাৰণে চব ডকুমেণ্টছ হৈছে। এতিয়া 2 দিনৰ ভিতৰতে 10 লাখ টকা আমি আমাৰ গোটটোৱেও পাম। মোৰ এই মহিলাখিনিকো মই যেনেকৈ স্বাৱলম্বী কৰিছোঁ, তেনেকৈ চৰকাৰ ফালৰ পৰাও এতিয়া বেংকেও সহায় কৰিছে, অসম ৰাজ্যিক জীৱিকা অভিযানেও সহায় কৰিছে। কৰি পেলাই মোৰ গোটটো প্লাছ মোৰ মানুহখিনিক তেওঁলোকে আগুৱাই নিছে। সুন্দৰ ফুল বচা গামোচাখনিৰ লগতে অসমৰ বস্ত্ৰশিল্পৰ ইতিহাসত ক্ৰমবস্ত্ৰৰো উল্লেখ আছে। আনাকটা কাপোৰ, বৃন্দাবনী বস্ত্ৰয়েও অসমক সমৃদ্ধশালী কৰি ৰাখিছে। বৰ্তমান কাৰিকৰী পদ্ধতিৰে প্ৰস্তুত কৰা কাপোৰসমূহৰ দ্বাৰা খুব কম সময়ৰ ভিতৰতে এযোৰ সুন্দৰ পোছাক বৈ উলিয়াব পাৰি। এই কাপোৰসমূহত বিভিন্ন চানেকিয়ে এখন সমাজৰ প্ৰতিচ্ছবি অংকিত কৰে। সেয়ে সুন্দৰ চানেকিৰ ভিন্নৰঙী সাজ পোছাকসমূহৰ বজাৰত চাহিদা আছে। এই চাহিদাই শিপিনীসকলক কাপোৰ ববলৈ অনুপ্ৰেৰণা দিয়ে আৰু আৰ্থিকভাৱেও সবল কৰি তোলে। বহু শিপিনীয়ে বয়নশিল্পৰ দ্বাৰা এটা পৰিয়াল পৰিচালিত কৰিবলৈ সক্ষম হৈছে। অসমীয়া সমাজত পলুৰ লেটাৰ আহেৰে প্ৰস্তুত কৰা পাটৰ, মুগাৰ আৰু এৰী কাপোৰৰ বিশেষ চাহিদা আছে।
এই চাহিদাই কল্পনাকো আৰ্থিকভাৱে সবল কৰাত সহায় কৰিছে। কল্পনাই বোৱা কাপোৰসমূহে স্থানীয় লোকৰ লগতে দেশ বিদেশৰ লোকৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া কাপোৰ বনাব হ'লে হাতেদি বাচিলে কাষ্টমাৰবোৰে খুবেই ভাল পায়, যিহেতুকে সেইটোত পুৰণা ডিজাইন উঠাব পাৰি হাতেদি। তাত মানে পুৰণা ডিজাইন মানে যেনে অসম বাণীটো আমাৰ পুৰণা ডিজাইন, তেতেলী খোৱা লতা বুলি কয় সেইটো পুৰণা ডিজাইন, কেছটো হ'ল পুৰণা ডিজাইন, ঠিক তেনেকৈ শৰাইখন হ'ল আমাৰ পুৰণা ডিজাইন, কেঞ্চি লতাটো হ'ল আমাৰ পুৰণা ডিজাইন, আৰু বাবৰি লতা ফুল যিটো বাচে সেইটো যেনেকৈ এতিয়া মুগাৰ কাপোৰ এখনত বাবৰি লতাটো বাচিলে সেইটো সচৰাচৰ শুৱালকুছিয়ে বা বেলেগে সেইটো কাম নকৰে, গতিকে আমি যদি হাতেদিহে বাচিব পাৰোঁ সেইটোত বাচিলে খুবেই বজাৰখন আছে, কাষ্টমাৰ বেছি পাওঁ। বজাৰ বা বাণিজ্য মেলাত শিপিনীসকলৰ হাতত প্ৰাণ পাই উঠা কেঁচা পাত, টৰ্চ মুগা আৰু মেজাংকৰি কাপোৰৰ চাহিদা থকাৰ বাবে ভাৰতবৰ্ষত অসমৰ বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনৰ এক সুনাম আছে। আৰু এই শিল্পৰ লগত জড়িত হৈ কল্পনাৰ লগতে আন শিপিনীসকলো স্বাৱলম্বী হ'ব পাৰিছে। এনেদৰে শিপিনীসকলে সৃষ্টিৰ সপোন ৰচি কৰ্মৰাজিৰে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰিও অসমৰ বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াইছে।